আপোনালোকৰ যিসকল ব্যক্তিয়ে ভাতৰ লগত কেঁচা পিঁয়াজ খায় সেইসকল ব্যক্তিয়ে ভিডিঅ'টো ভালকৈ চাওক এটা ভাল কথা ক'বলৈ গৈ আছোঁ আমি কেতিয়াবা পিঁয়াজত এনেকুৱা ক'লা দাগ দেখিবলৈ পাওঁ দেখিছেনে পিঁয়াজটোত এনেকুৱা ক'লা দাগ থাকে আমি এইটো ধুই পেলাই আমি কেঁচাকৈ কাটি পিঁয়াজটো খাওঁ কিন্তু মই আপোনালোকক এটা কথা কৈ দিওঁ যে পিঁয়াজত যে ক'লা ক'লা দাগবোৰ থাকে ইয়াত থকা এই ক'লা দাগটো হৈছে এটা ফাংগি আৰু ইয়াৰ নামটো হৈছে এস্পাৰগিলাছ নাইজাৰ এই এস্পাৰগিলাছ নাইজাৰ ফাংগিটোৱে পিঁয়াজৰ ভিতৰত প্ৰৱেশ কৰি ইয়াত প্ৰস্তুত কৰে এটা মানে বহুত বিষাক্ত পদাৰ্থ যাৰ নামটো হৈছে অক্ৰাটক্সিন এ আৰু এই পদাৰ্থ যদি আমাৰ পেটৰ ভিতৰলৈ গৈ থাকে কণ্টিনিউৱাছলি ই বহুত ভয়ানক হ'ব পাৰে আমাৰ লিভাৰ আৰু কিডনি পৰ্যন্ত লাহে লাহে সময়ৰ লগত ডেমেজ কৰিব পাৰে গতিকে যদি পিঁয়াজত নেক্সট টাইম এনেকুৱা ক'লা ক'লা দাগটো দেখে সেই পিঁয়াজটো আপুনি কিবা এটা ৰান্ধিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব দুবাৰ তিনিবাৰ ভালকৈ ধুই লৈ তাক বস্তু ৰান্ধিবৰ কাৰণে মানে কুকিঙত ব্যৱহাৰ কৰিব পাৰিব কিন্তু তাক কেতিয়াও কেঁচাকৈ খাব নালাগে আজিকালি মানুহৰ বহুতো বেমাৰ এইটো কাৰণে বৃদ্ধি পাইছে কাৰণ আমি এনেকুৱা সৰু সৰু বস্তু কিছুমান আওকাণ কৰোঁ গতিকে নেক্সট টাইম যেতিয়াই এনেকুৱা পিঁয়াজত এনেকুৱা ক'লা দাগ দেখিব তাক ভালকৈ ৱাছ কৰিব আৰু তাক কুকিঙত ব্যৱহাৰ কৰিব আৰু সেই পিঁয়াজটো কেতিয়াও চালাড হিচাপে বা ভাতৰ লগত কেঁচাকৈ নাখাব গতিকে পিঁয়াজৰ বিষয়ে কথাটো আপুনি আগতে জানিছিলে নাই কমেণ্ট কৰি জনাব আৰু কথাটো যাতে বেছি বেছি মানুহে গম পায় তাৰ কাৰণে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ